নমস্কাৰ, মই বুবুনাথ আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ৰিপৰ্টাৰ লাইভ অসম। আজি মই আহি উপস্থিত হৈছোঁ মৰিগাঁও জিলাৰ সমীপৱৰ্তী যি দন্দুৱা, সেই দন্দুৱাৰ তিনিআলিৰ এটি বাসগৃহত মই আহি উপস্থিত হৈছোঁ আৰু তাৰে কিছু পৰিৱেশ মই দেখুৱাবলৈ মোৰ সহযোগীক অনুৰোধ জনাইছোঁ। এয়া হৈছে এটি দুৰ্ভগীয়া পৰিয়ালৰ বাসগৃহ আৰু সেই বাসগৃহৰ কিছু পৰিৱেশ মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এজন 20 বছৰীয়া যুৱক, নাম হৈছে বিমানজ্যোতি ৰাজকুমাৰ। আজি 3 মাহৰ পৰা এক জটিল ৰোগত আক্ৰান্ত হৈ বৰ্তমান ঘৰতে আছে। দেউতাকৰ নাম হৈছে বিজু ৰাজকুমাৰ, মাকৰ নাম হৈছে বাসন্তী ৰাজকুমাৰ। পৰিয়ালটো আৰ্থিকভাৱে একেবাৰে দুৰ্বল, কিন্তু চিকিৎসকে জনোৱাৰ অনুসৰি যুৱকজনক বৰ্তমান লৈ যাব লাগে বাংগালোৰলৈ, আৰু বাংগালোৰলৈ লৈ যাবলৈ তেওঁলোকৰ হাতত আৰ্থিক অনাটনে জৰ্জৰিত পৰিয়ালটো, গতিকে লৈ যাবলৈ অপাৰক। গতিকে মই পোনে পোনে তেওঁৰ মাতৃৰ কাষলৈ মই যাবলৈ চেষ্টা কৰিছোঁ। কিমান দিনৰ পৰা হৈ আছে? 3 মাহ হৈছে, বেছিকৈ হোৱা মানে 3 মাহ হৈছে আৰু। হয়, কি ক'ব? 3 মাহ মানে আমি চিকিৎসা কৰিছোঁ, 3খন মেডিকেলত ঘূৰিছোঁ, তথাপিতো আমি মানে ল'ৰাটোক ভাল কৰি আনিব পৰা নাই। এতিয়া মানে ছাৰহঁতে বেংগলোৰ নিব দিছে, এতিয়া আমি নিব পৰা অৱস্থাত নাই, গতিকে নিব পৰা হৈছোঁ। স্থানীয় বিধায়কৰ ওচৰত গৈছিলে? 3 বাৰ গৈছিলে মোৰ মানুহজন, কিন্তু তেখেতক লগ নাপালে। তাৰপিছত মই এবাৰ গৈ পৰহি লগ কৰিলোঁ, কওঁতে ডকুমেণ্টছখিনি ৰাখিছে, এতিয়া জমা দিম বুলি কৈছে, দিছেনে নাই মই নাজানো। কোন হস্পিটেলত দেখুৱাই আছে বৰ্তমান মানে GMC পৰা আমাক ৰেফাৰ কৰিছে বেংগলোৰ, কি এখন হস্পিটেললৈ মই ইমান নাম নাজানো। এতিয়া আপোনালোকে নিয়াৰ সিদ্ধান্ত লৈছে? নিবৰ কাৰণে ছাৰ একো হেৰিয়ে পোৱা নাই, কোনো ফালৰ পৰা একো সুবিধাই পোৱা নাই। গতিকে ছাৰহঁতলৈ মানে হেৰি কৰিছোঁ আৰু যেনে তেনে মোৰ ল'ৰাটোক নিব পৰা সুবিধা অকণ কৰি দিয়ে যেন। আৰু আমাৰ MLA ছাৰলৈ অনুৰোধ জনাইছোঁ, MLA ছাৰে যাতে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰি পেলাই ল'ৰাটোক সোনকালে নিব পৰা ব্যৱস্থা কৰি দিয়ে আৰু, নহ'লে ল'ৰাটো মই আপুনি নাকান্দিব। এই ক্ষেত্ৰত আপুনি মুখ্যমন্ত্ৰীক কিবা আহ্বান জনাব নেকি? আমি নিজে জনোৱা নাই, MLA থ্ৰুৱেদি জনাম বুলি কৈছে, কিন্তু জনাইছেনে নাই আমি নেজানো। মই তাৰ পিছতে মই তেখেতৰ পিতৃৰ কাষলৈ আহিবলৈ চেষ্টা কৰিছোঁ। কি ক'ব? ছাৰ, ল'ৰাটোৰ কাৰণে আমি মাননীয় বিধায়ক মহোদয়ক এপ্লিকেশ্যন দিছোঁ আৰু কাগজ পাতি যিমানখিনি লাগে গোটেইখিনি জমা দিছোঁ। তেখেতে আমাক কোৱা মতে তেখেতে নিজে গৈ হেনো আমাৰ মুখ্যমন্ত্ৰী ছাৰক কাগজখিনি দিব আৰু কিছু আৰ্থিক সাহাৰ্য পাম বুলি আমি বিধায়কৰ পৰা জানিব পাৰিছোঁ। হয়, এয়া আছিলে পিতৃ মাতৃৰ মন্তব্য। আৰু আমি ৰিপৰ্টাৰ লাইভ অসমৰ যোগেদি সমগ্ৰ অসমবাসীক বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ, যিয়ে যেনেকৈ পাৰে ল'ৰাটিক সহায় কৰক। এজন উচ্চ শিক্ষিত যুৱক আৰু খুব কম বয়সতে এটা জটিল ৰোগত আক্ৰান্ত হৈ বৰ্তমান ছটফটাই থাকিবলগীয়া হৈছে নিজৰ বাসগৃহতে। গতিকে আমি দেউতাক বা মাকৰ আমি একাউণ্ট নম্বৰ, গুগল পে' নম্বৰ আৰু স্কেনাৰ আমি গাঁঠি দিম। গতিকে যিয়ে যেনেকৈ সহায় কৰিবলৈ আগবাঢ়ি আহক, এই ল'ৰাটিৰ জীৱন ৰক্ষা কৰাত সকলোৱে বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিব বুলি আমি ৰিপৰ্টাৰ লাইভ অসমৰ পৰা আশা কৰিলোঁ। আৰু ৰিপৰ্টাৰ লাইভ অসমৰ পৰা উচ্চ শিক্ষিত যুৱকজন, যিজন 20 বছৰীয়া বিমানজ্যোতি ৰাজকুমাৰ, তেখেতৰ আমি দ্ৰুত আশু আৰোগ্য কামনা কৰিছোঁ। তাৰ সমান্তৰালভাৱে আমি পুনৰ তেওঁৰ মাতৃৰ কাষলৈ যাবলৈ বিচাৰিছোঁ। আপুনি মুখ্যমন্ত্ৰীৰ আকৌ এবাৰ কিবা এষাৰ ক'ব নেকি? মুখ্যমন্ত্ৰী ছাৰলৈ আমি অনুৰোধ কৰিছোঁ, সোনকালে ল'ৰাটোক যাতে লৈ যাব পাৰোঁ, তাৰ বাবে আমাক সুবিধা এটা কৰি দিয়ে যেন আৰু তেওঁৰ ওচৰত শতকোটি প্ৰাৰ্থনা জনাইছোঁ। হয়, এয়া আছিলে মাতৃৰ মন্তব্য। আমি পুনৰবাৰ অনুৰোধ জনাইছোঁ বিমানজ্যোতি ৰাজকুমাৰক সুহৃদয়বান ব্যক্তিসকলে, দল সংগঠন, অসমৰ মুখ্যমন্ত্ৰী, স্থানীয় বিধায়ক ৰমাকান্ত দেউৰী, স্থানীয় মন্ত্ৰী পীযুষ হাজৰিকাদেৱেও যাতে
সঁহাৰি হাত আগবঢ়াই দিয়ে তাৰেই আশা কৰিছোঁ। আৰু তেওঁলোকৰ বাসগৃহৰ মই কিছু পৰিৱেশ দেখুৱাবলৈ মই আপোনালোকক প্ৰয়াস কৰিম। হয়, এয়া হৈছে তেওঁলোকৰ বাসগৃহৰ পৰিৱেশ। এনেদৰে তেওঁলোকে আছে। আৰু আজি 3 মাহৰ পৰা এই যুৱকজন এজন উচ্চ শিক্ষিত যুৱক, তেওঁৰ নাম হৈছে বিমানজ্যোতি ৰাজকুমাৰ, 3 মাহে চটফটাই থাকিবলগীয়া হৈছে। গতিকে মই পুনৰবাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ৰিপৰ্টাৰ লাইভ অসমৰ এই বাতৰিৰ মাজেৰে মই অনুৰোধ জনাব বিচাৰিছোঁ যাতে যুৱকজনক উন্নত চিকিৎসাৰ বাবে বাংগালোৰলৈ প্ৰেৰণ উচ্চ চিকিৎসাৰ বাবে উন্নত চিকিৎসাৰ বাবে যুৱকজনক বাংগালোৰলৈ লৈ যোৱাত আপোনালোকে বিশেষ অৰিহণা আগবঢ়াব বুলি আমি আশা কৰিছোঁ। আৰু যুৱকজনক যিমান পাৰে সোনকালে আপোনালোকে এই সঁহাৰি আগবঢ়াই দিব বুলি মই আশা কৰোঁ। আৰু মানুহে মানুহৰ বাবে, ৰাইজে নখ জোকাৰিলে নৈ বৈ। গতিকে সমগ্ৰ অসমবাসীৰ ৰাইজৰ ওচৰত মই বিনম্ৰতাৰে পুনৰ আহ্বান জনাইছোঁ, যুৱকজনক যিয়ে যেনেকৈ পাৰে সঁহাৰি হাত আগবঢ়াই দিব বুলি আশা কৰিছোঁ। ৰিপৰ্টাৰ লাইভ।